লেটস টক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ। দৰ্শকসকল, আমাৰ এই অনুষ্ঠানটিৰ বিশেষত্ব এই যে আমি যোগাত্মক চিন্তা চৰ্চাৰে আগবাঢ়ি যোৱা প্ৰত্যেকজন ব্যক্তিক অতি সন্মান কৰোঁ আৰু তেখেতসকলৰ চিন্তাধাৰাই যেতিয়া সমাজলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে সেই ব্যক্তিসকলক আমি সদায় আদৰণি জনাওঁ। কামৰ কোনো সৰু বৰ নাই, আপুনি যি ক্ষেত্ৰতে কাম নকৰক কিয় সেই ক্ষেত্ৰখনৰ পৰা আপুনি ৰাইজলৈ এটি বাৰ্তা প্ৰেৰণ কৰক। সেই বাৰ্তাৰে যদি 10জন ব্যক্তি উপকৃত হয়, সেই বাৰ্তাৰ দ্বাৰা যদি আমি সমাজখনক কিবা এটা ক্ষেত্ৰত অকণমান যদি শুধৰণি ঘটাব পাৰোঁ, তেতিয়াহ'লে হয়তো আমি মনেৰে ভাবিম আমি বহুলাংশে সাৰ্থক হৈছোঁ। আজি আমি আমাৰ এই অনুষ্ঠানলৈ এনেগৰাকী নাৰীক আমন্ত্ৰণ জনাই আনিছোঁ, যিগৰাকী নাৰী ৰাজনৈতিকভাৱে অতি সক্ৰিয়, যিগৰাকী নাৰী নিজৰ অধিকাৰ সম্পৰ্কত অতি সচেতন এগৰাকী নাৰী, যিগৰাকী নাৰীয়ে তেওঁ চাৰিওকাষৰ সমাজখনৰ কথা চিন্তা কৰে, নাৰীৰ কথা চিন্তা কৰে, প্ৰত্যেকজন ব্যক্তিৰ কথা চিন্তা কৰে আৰু চিন্তা কৰি বহি নাথাকে, চিন্তা কৰি কাম কৰিবলৈ ওলাই আহে। আৰু সেইগৰাকী নাৰী বৰ্তমান সময়ত বহু ধৰণৰ বিতৰ্কিত হয় যদিও তেওঁৰ চিন্তাধাৰা, তেওঁৰ দৃঢ় মনেৰে, তেওঁৰ নৈতিকভাৱে তেওঁ যিটো বিচাৰে সেইটো সকলোৰে আগত অৱগত কৰি তেওঁ স্থিতিত সদায় সুস্থিৰ হৈ থাকে। আৰু সেইগৰাকী নাৰীয়ে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেত্ৰী শ্ৰীযুতা মীৰা বৰঠাকুৰ বাইদেউ। বাইদেউ ইতিমধ্যে আমাৰ অনুষ্ঠানলৈ আহিছে আৰু ইয়াৰ আগতো আমি বাইদেউৰ লগত এটি বিশেষ কথোপকথনত আমি ভাগ লৈছিলোঁ আৰু তেতিয়া আমি বাইদেউক কৈছিলোঁ যে বাইদেউৰ লগত আমি আৰু কথা পাতিম, কাৰণ বাইদেউৰ ব্যক্তিগত জীৱনটো জনাৰ আমাৰ খুবেই হাবিয়াস। বাইদেউ পুনৰবাৰ স্বাগতম জনাইছোঁ। বাইদেউ, সকলোৱে চাগে আপোনাক এই কথাষাৰ কয় নহয়, ময়ো আপোনাক সদায় ভাবি আছিলোঁ যে আপোনাক যেতিয়া লগ পাওঁ সদায় কওঁ, বাইদেউ আপুনি ইমান সাহসী কেনেকৈ হ'ল? আৰু এই সাহসী মনটোৰে আপুনি আগবাঢ়ি যাওঁতে ক'ৰবাত ভয়ো লাগে নেকি বাৰু? ভয়টো মানে উশৃংখল মানে মানুহৰ কাৰণে ভয় লাগে, এনেই ভয় নালাগে। সাহস হোৱাৰ কথাটো হৈছে মই একদম সৰু পৰিয়াল এটাত ডাঙৰ হৈছিলোঁ। আপুনি হয়তো এতিয়াও নাজানে যে মোৰ দেউতাৰ নাম কি। আমি একদম সৰু এটা ফেমিলিত বহুত ষ্ট্ৰাগল কৰি পেলাই ডাঙৰ হৈছিলোঁ। কিন্তু মোৰ তাৰ মাজত এটা স্বাধীনতা আছিলে। মোৰ পিতৃ মাতৃয়ে মই একদম চাইকেল চলাই মানে ঘূৰি ফুৰিছিলোঁ। তেতিয়াই মই যেতিয়া লং পেণ্ট চাৰ্ট পিন্ধিছিলোঁ, তেতিয়া গাঁৱত লং পেণ্ট চাৰ্ট পিন্ধাটো এইটো মানে বহুত ডাঙৰ এটা কথা আছিলে তাৰমানে। আৰু মই নিজে চাইকেল চলাইছিলোঁ, য়ামাহা RX 100 চলাইছিলোঁ একদম এক্সেলেটৰ দবাই। মই নগাঁও কলেজত যেতিয়া গ্ৰেজুৱেশ্যন মানে লোৱাৰ আগত আৰু তেতিয়া মই বাইক লৈ গৈছিলোঁ। সেইবিলাকত মোৰ দেউতাহঁতে মোক যথেষ্ট, যদিও সৰু পৰিয়াল আছিলে, যথেষ্ট মানে স্বাধীনতা দিছিলে। আৰু আপুনি জানি ভাল পাব, মই ইমানেই দুষ্ট আছিলোঁ, তামোল গছত উঠি তামোল পাৰি পেলাই খাই পেলাই ভাল পাইছিলোঁ। এতিয়া মই তামোল নাখাওঁ, কিন্তু সেইবিলাকত মোৰ পৰিয়ালটো, মই সেইকাৰণে সদায় এটা কথা কওঁ অভিভাৱকসকলক যে আপোনালোকে মুক্ত মনে ল'ৰা ছোৱালী এটাক যদি ঘূৰিবলৈ দিয়ে, বেছি চানবিন কৰি থকা ল'ৰা ছোৱালী কিন্তু দূৰ হয়। মুক্ত মনটো যদি দি দিয়ে তেতিয়াহ'লে, আৰু পিতৃ মাতৃয়ে যদি মাৰ ধৰ নকৰি পেলাই যদি মৰমৰে ডাঙৰ কৰে, মোৰ এটা বিশ্বাস বৰ বেছি মানে বেয়া কাম কৰিবৰ কাৰণে অকণমান হ'লেও 10 বাৰ ল'ৰা ছোৱালীয়ে চিন্তা কৰে। সেই পৰিৱেশটো যদিও সৰু পৰিয়ালত ডাঙৰ হৈছিলোঁ, মোৰ মা দেউতাই কিন্তু সেইটো দিছিলে, সেইকাৰণে সাহসটো আছে আৰু। সঁচাকৈ। বাইদেউ, আপুনি শিক্ষা জীৱন নগাঁৱতে? মই পঢ়িছিলোঁ আপোনাৰ গান্ধীজী বিদ্যালয় বুলি আপোনাৰ নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত মই হাতীচুং উচ্চ মাধ্যমিক বিদ্যালয়ত তাত পঢ়িলোঁ। তাতে মই ইউনিয়ন বডিৰ জেনেৰেল ছেক্ৰেটাৰী হৈ পেলাই আহিছোঁ। তাৰপিছত মই নগাঁও মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন লৈছোঁ। মানে সেনেকৈয়ে মোৰ শিক্ষা জীৱনটো মানে পাৰ হৈছে। হয় হয়। বাইদেউ, এগৰাকী মহিলাৰ জীৱনত দুখন ঘৰ, পিতৃগৃহ আৰু স্বামীগৃহ। পিতৃগৃহত আপুনি সম্পূৰ্ণ স্বাধীনতা লাভ পাইছিলে আৰু আপোনাৰ নেতৃস্থানীয় মন্ত্ৰীৰ উকমুকনি কিন্তু আপুনি মহাবিদ্যালয়তে পাইছোঁ। হয়, সৰুৰ পৰা পাইছিলে। সৰুৰ পৰা আপুনি স্বাধীন চিতিয়া মন্ত্ৰী হৈছিলে, কিন্তু আপুনি নেতৃস্থানীয় মন্ত্ৰীৰ উকমুকনি ঘটিছিলে আপোনাৰ মহাবিদ্যালয়। বাইদেউ, এনেকুৱাও কেতিয়াবা হয় যে যিখিনি আশা থাকে পিতৃগৃহতে, সেই আশাখিনি ত্যাগ কৰি এগৰাকী নাৰীয়ে স্বামীগৃহলৈ আহে, কাৰণ স্বামীগৃহ পৰিৱেশটো সম্পূৰ্ণ নতুন হয়। আপুনি স্বামীগৃহলৈ অহাৰ পাছত আপোনাৰ স্থিতিটো আপুনি কেনেকৈ অটুট ৰাখিলে? চাওক, মোৰ স্বামী মানে আমি খুব সাংঘাতিক ডাঙৰ ধনী পৰিয়াল নহয়, কিন্তু আমি মেণ্টেলি বহুত চহকী পৰিয়াল। আপোনাক মই এই কথাটো কৈছোঁ, উই আৰ নট মানিড বাট মেণ্টেলি উই আৰ ভেৰি মাছ ৰিচ। গতিকে মোৰ স্বামীও তেনেকুৱা মেণ্টেলি বহুত ৰিচ। আৰু মোৰ শহু শাহুৰো মই দেখিলোঁ, তেওঁলোকে মই বিয়াৰ আগৰ পৰাই পলিটিকেল লাইফত আছোঁ বুলি জানে। গতিকে ময়ো তেওঁলোকক কেতিয়াও মানে য'ত মানে ধৰক আপোনাৰ ইণ্টাৰাপ্ট কৰিব নালাগে মই, বা য'ত তেওঁলোকক মানে তেওঁলোকৰ স্বাধীনতাত হাত দিব নালাগে, মই কেতিয়াও দিয়া নাই আৰু মোকো তেওঁলোকে দিয়া নাই। আৰু সিমানখিনি বিশ্বাস মোৰ স্বামীৰো আছে। মানে মইতো, মোৰ যদি আপুনি পুৰুষ লিষ্টখন চাই, ফ্ৰেণ্ড লিষ্টখনত, তেতিয়াহ'লে 90% মোৰ পুৰুষৰ লগতেই কথা হয়।
গতিকে ডেফিনেটলি তেওঁৰ মোৰ প্ৰতি যথেষ্ট এটা বিশ্বাস আছে আৰু মই সেই বিশ্বাসৰ মাজত যিয়ে কৰোঁ বা যিয়ে নকৰোঁ উইদিন লিমিট মই কথা পাতোঁ, সেইটো কথা তেওঁ মোৰ ওপৰত বিশ্বাস আছে, গতিকে মই ঘূৰিব পাৰোঁ। সেইকাৰণে প্ৰত্যেকগৰাকী সমাজত কাম কৰা মহিলালৈ মই এটা আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কথা ক'ব বিচাৰোঁ যে আমাক বাহিৰলৈ ওলাই দিয়াৰ লগে লগে আমি মানুহৰ লগত যথেষ্ট কাম কৰোঁতে পুৰুষসকলৰ লগত আমাৰ এটা সম্পৰ্ক হয়, বাট এভৰিথিং শুড হেভ ছাম লিমিট, উই মাষ্ট হেভ টু মেইনটেইন দিট ৰিলেশ্যন। হয় বাইদেউ, আৰু এগৰাকী ব্যক্তিয়ে মোক এষাৰ কথা কৈছিলে যে আমাৰ বহুকেইটা চিনাকি আছে, এগৰাকী নাৰী হৈ যেতিয়া আমি জন্ম হ'লোঁ, ঠিক আছে, এজন পুৰুষ হৈ যেতিয়া জন্ম হয় সেই পুৰুষজনৰ বহুকেইটা চিনাকি আছে। আপুনি মাতৃগৰ্ভৰ পৰা জন্ম হোৱাৰ পাছত পিতৃ মাতৃৰ প্ৰতি আপুনি দায়বদ্ধ, কাৰণ তেতিয়া তাৰ বাবে আপুনি নিজকে এগৰাকী সুযোগ্য কন্যা হিচাপে থিয় দিব লাগিব। পৰৱৰ্তী সময়ত আপোনাৰ ভাতৃ ভগ্নীৰ ওচৰত আপুনি এগৰাকী ভগ্নী, জ্যেষ্ঠা ভগ্নী হিচাপে আপুনি আপোনাৰ দায়িত্বখিনি পালন কৰিব লাগিব। পৰৱৰ্তী সময়ত আপুনি যেতিয়া স্বামী গৃহলৈ আহে সেই দায়িত্বখিনি আমি পালিবই লাগিব। স্বামীৰ ওচৰত আপুনি এগৰাকী পত্নী হিচাপে কামখিনি কৰিব লাগিব, শহুৰ শাহুৰ বা সন্তানৰ ওচৰত দায়িত্বখিনি কৰিব লাগিব, অন্যান্যখিনিতো আছে। কিন্তু মই হৈ বুলি মই হিচাপে যদি সকলোখিনি পাহৰি যাওঁ তেতিয়াহ'লে কোনেও কাকো ক্ষমা নকৰে, কাৰণ আমাৰ সমাজখন অতি পৰম্পৰা, পাৰিবাৰিক সম্পৰ্ক, সংস্কাৰ, সংস্কৃতিৰ মাজেৰে আমি জীয়াই থাকোঁ। বাইদেউ, এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে নেকি যে আমি সংস্কাৰ, সংস্কৃতি, মূল্যবোধখিনি কিমান পাইছোঁ নাজানো, কিন্তু নিজকে বেছি স্বাধীন দেখুৱাবলৈ গৈ সকলোখিনিৰ পৰা আঁতৰি আহি মই হিচাপে থিয় হ'বলৈ চেষ্টা কৰিছোঁ। আৰু এই কথাখিনিয়ে আচলতে এগৰাকী নাৰীক থিয় হ'বলৈ কিমান দূৰ সহায় কৰে? স্বাৱলম্বী শব্দটো আপুনি কৈছে, এইটো বিৰাট ডাঙৰ কথা আপুনি কৈছে, স্বাৱলম্বী হ'ব লাগে। মই সৰুতে তবলা বজাইছিলোঁ, ভালেই তবলা বজাইছিলোঁ। তেতিয়া মই মানে ধৰক তবলা বজাই পেলাই 300 টকা পাইছিলোঁ। তবলা মানে 300 টকা পাবলৈ হ'লে কিমানটা গানত আপুনি তবলা বজাব লাগে, তেতিয়া 300 টকা মানে বহুত টকা, আৰু মানে সেইটো মোৰ আৰ্নিং আছিলে। তেতিয়াৰ পৰা মই স্বাৱলম্বী, তাৰমানে সেই 300 টকাটো মোৰ মানে নিজৰ ছেল্ফ আৰ্নিং। তাৰমানে তেনেকৈ মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ, মোৰ লগৰ একেলগে পঢ়া, তেওঁ পিছে BSc আছিলে, মানস প্ৰতিম শৰ্মা, তাৰ পৰা মই 3000 টকা ধাৰ কৰি লৈ আহিছিলোঁ। আজিৰ তাৰিখত মই যিমানখিনি মোৰ ধৰক গুৱাহাটীত মই এটা আইডেণ্টিটি এষ্টাব্লিছ কৰিলোঁ, কোনো মেণ্টৰ নোহোৱাকৈ। বিয়াৰ পিছত বাৰু হাজবেণ্ডৰ ছাৰপ্লাছ হৈ যায়, এইটো কথাটো বেলেগ আৰু, কিন্তু মই নিজে কেপাচিটিত কিন্তু মানে মই নিজে ছেটেল হ'লোঁ। গতিকে স্বাৱলম্বী হৈছে সেইটো। সেই স্বাৱলম্বীটো মই মোৰ ছোৱালীজনীকো কিন্তু শিকাইছোঁ, কাৰণ মোৰ একমাত্ৰ ছোৱালী, তাইকো মই এটা কথা শিকাইছোঁ। তাইও এতিয়া অনলাইন কিবাকিবি, তাই মেট্ৰিক পাছ কৰিছে, অনলাইন কিবাকিবি বিজনেছ কৰে, 3000 4000 কিবা পায়, পইচাটো বৰ ডাঙৰ কথা নহয়। কিন্তু মই এটা কথা কৈছোঁ যে নিজৰ যিটো স্বাৱলম্বী মানে ৰাতি 10টা বজাত ক্লাবত যোৱাটো স্বাৱলম্বী নহয়। স্বাৱলম্বী মানে আপুনি ধৰক বিয়া এখন খাবলৈ যাওঁতে চুটি পেণ্ট পিন্ধি যোৱাটো স্বাৱলম্বী নহয়, সেইটো স্মাৰ্টনেছ নহয়। কিন্তু মোৰ হিচাপত স্বাৱলম্বীটোতো হ'বলৈ হ'লে আপুনি নিজৰ ওপৰত নিজে খাৰা হৈ যি পৰিৱেশত যিটো বস্তুৰ প্ৰয়োজন, সেই প্ৰয়োজনটোক আপুনি মানে ধৰক তেনেকৈ আপুনি নিজকে সজাই পেলাই যাব পৰা, সেইটোকেহে মই স্বাৱলম্বী বুলি ভাবোঁ। আজিকালি স্বাধীনতা আৰু স্বাৱলম্বীটো দুইটা ক্লাব কৰি পেলাই এনেকুৱা হৈছে যে মই স্বাধীন, মই নিজে আৰ্ণ কৰিছোঁ, গতিকে মই যি কৰিম তাকেই কৰিম, সেইটোৱে সমাজখন নষ্ট কৰে। আৰু আপোনাক মই এটা কথা আপোনাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেকগৰাকী মাতৃক মই ক'ব বিচাৰোঁ, প্ৰত্যেকগৰাকী মহিলাইহে ঘৰখন, মই কিন্তু এইটো কথা বাৰে প্ৰতি কৈ আছোঁ দেই, মই ধোৱা তুলসী পাত নহয়, মই সাংঘাতিক কিবা ভাল নহয়, কিন্তু মই মেইনটেইন কৰোঁ উশৃংখল নহয়। মই এটা কথা ক'ব বিচাৰোঁ, প্ৰত্যেকগৰাকী মহিলাই কয় যে এতিয়া 40 বছৰত আৰু কি ধৰ্ম কৰিম, গতিকে গধূলাৰ গোঁসাই চাকি আমি নজ্বলাওঁ। আমি আকৌ এটা সংস্কাৰ পাইছিলোঁ, গধূলা হ'লে ঘৰত গোঁসাই চাকি জ্বলাবই লাগিব। ভগৱান আছে নাছেতো বেলেগ কথা, সেইটো এটা ঘৰখনৰ সংস্কাৰ, সংযম এটা আহে ল'ৰা ছোৱালীলৈ। সেইকাৰণে প্ৰত্যেকগৰাকী মই নৱপ্ৰজন্মক এটা বস্তু অনুৰোধ জনাওঁ, ঘৰত থাকিলে ঘৰৰ পৰিৱেশটোত যিটো সংস্কাৰ লাগে ল'ৰা ছোৱালীক অভিভাৱকে সেইটো শিকোৱাটো দৰকাৰ, তেতিয়া সংযম আহে। মই ক'ব বিচৰা নাই যে মোৰ ছোৱালীজনী বহুত কিবা ভাল হ'ব, কিন্তু গধূলা মই কনফিডেণ্টলি থাকিব পাৰোঁ যে মই যদি গোৱালপাৰাত মানে মিটিং কৰি আছোঁ, গধূলা মোৰ ছোৱালীজনীয়ে ধূপ চাকি জ্বলাব। সেই সংস্কাৰটো ল'ৰা ছোৱালীক দিব লাগে। আপুনি যদি বিছানাখন যদি মাতৃগৰাকীয়ে যদি খুব সুন্দৰকৈ পাৰি ৰাখিব নোৱাৰে, ঘৰটোৰ যদি ধূলি আৱৰ্জনা, সেইটো কাৰণে ধনী হ'ব নালাগে।
ঘৰটো যদি খুব ধুনীয়াকৈ যদি সজাই ৰাখিব নাজানে তেতিয়াহ'লে আপুনি সংসাৰখন কেনেকৈ মানে সমাজখন কেনেকৈ সংস্কাৰ কৰিব গতিকে ঘৰখনৰ বিউটিফিকেশ্যন মেইনটেইন কৰি এগৰাকী মহিলাই তেওঁ কামত ওলাই যোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে কি খাব হাজবেণ্ড অফিচলৈ গ'লে কি খাব গোটেইখিনি মনিটৰিং কৰি আহিব পৰাৰ পিছতে সমাজৰ দায়িত্ব লোৱাটো উচিত কিন্তু আপোনাৰ যদি বোলে ঘৰৰ আপোনাৰ আঁঠুৱাখন কালিৰ আঁঠুৱাখন আপুনি নাজাপিলে বিছনাখন আপোনাৰ চেডেলি বেদেলি হৈ থাকিলে আপুনি কেতিয়াও সেইগৰাকী মহিলাই না ঘৰ সংস্কাৰ কৰিব পাৰিব না সমাজ সংস্কাৰ কৰিব পাৰিব সেইটো মোৰ বিশ্বাস সঁচাকৈ সেইকাৰণে বাইদেউ আমি সকলোৱে ভাবোঁ যে এগৰাকী নাৰী বহুকেইটা চিনাকি হয় বহুকেইটা ৰোল আছে বহুকেইটা চিনাকি আছে আৰু সেই চিনাকিকেইটাৰ সম্পূৰ্ণ কৰাৰ লগতে সেই নাৰীগৰাকী স্বতন্ত্ৰ চিনাকিৰে আগবাঢ়ি যাব লাগিব বাইদেউ আপুনি যেতিয়া ৰাজনীতিত যোগদান কৰিছিলে তেতিয়া পৰিৱেশটো কেনেকুৱা আছিল আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত কাম কৰি কৰি বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰিৱেশটো আপুনি কেনেকুৱা দেখিছে মই যেতিয়া ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছিলোঁ তেতিয়া পৰিৱেশটো সাংঘাতিক মানে তেতিয়াতো আপোনাৰ মই জইন কৰোঁতে মাত্ৰ 10জন MLA আছিলে কোন চন মই কৰিছিলোঁ 2000 চনত তেতিয়া আছিলে 10জন MLA আছিলে গতিকে সেই 10জন MLA থকা সময়খিনিত মানে বিজেপিত তেতিয়াও বিৰাট স্বাভিমানী সত্তা এটা আছিলে যে প্ৰাউড লৈ পেলাই ক'ব পাৰি যে য়েছ মই বিজেপি কৰোঁ গতিকে তেতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতি নাছিল য'ত বাজপেয়ীজী আছিলে বাজপেয়ীজী আপুনি জানে 13 দিনীয়া চৰকাৰ তেওঁ কৈছিলে যে মোৰ যদি হেৰি নাই মই কাকো তেনেকৈ মানে বেকডোৰ দি হৰ্চ ট্ৰেডিং তেওঁ নকৰে আপুনি তেখেতক দেখা পাইছে দেখিছোঁ মই কেইবাবাৰো তেখেতক লগ পাইছোঁ তেওঁ মৃত্যুৰ আগতো মই আজি 4 বছৰমানৰ আগত তেখেত যেতিয়া শয্যাত পৰি আছে তেতিয়াও মই গৈছোঁ মই সুষমা স্বৰাজ বাইদেউক অতি ঘনিষ্ঠভাৱে ঘৰত লগ পোৱাৰ মোৰ সৌভাগ্য হৈছে তেখেত মৃত্যুতো মই গৈছোঁ LK আদৱানী ডাঙৰীয়াক লগ পাইছোঁ সেই পৰিৱেশ এতিয়া নাই এতিয়া কথাটো হৈছে যে ক্ষমতা সদৃশ ৰাজনীতি ক্ষমতাৰ কাৰণে আপুনি যাকে পায় তাকে লৈ হ'লেও আপুনি ক্ষমতাটো হস্তগত কৰিব লাগে গতিকে তেতিয়া আৰু এতিয়া পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে তেতিয়া আদৰ্শ আৰু নীতি আছিলে এতিয়া আদৰ্শহীন ক্ষমতা সৰ্বোচ্চ ৰাজনীতি হয় বাইদেউ 2000 চনৰ পৰা 2020 চনলৈ 20টা বছৰ দুটা দশকত আপোনাৰ দৃষ্টিৰে অসমৰ ৰাজনীতিত মহিলাৰ অৱস্থিতিটোক আপুনি কেনেধৰণে বিবেচনা কৰিব একেবাৰে নাই মহিলাৰ অৱস্থিতি একোৱেই নাই মহিলাক আপুনি যিটো আছে ইট ইজ এ ভেৰি মাইক্ৰস্কোপিক পাৰ্চেণ্টেজ যিটো মহিলাৰ অৱস্থিতি এইটো নিদিলে নহয় কাৰণে দিয়ে আৰু সেইটো কাৰণে মহিলাসকলৰ মই এটা কথা সদায় মই এটা কথা ক'ব বিচাৰোঁ মহিলাই মেণ্টৰ বিচৰা বন্ধ কৰিব লাগিব দ্য মোমেণ্ট শ্বি জইন পলিটিক্স তেওঁ মেণ্টৰ বিচৰাটো বন্ধ নিজৰ আইডেণ্টিটি প্ৰথম স্থিতিৰ পৰা দিব লাগিব মই আজিও আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কৰিছোঁ যে MLA বিধায়ক হ'বৰ কাৰণে কোনো মেণ্টৰ মোক মতা মানুহৰ পুৰুষ মেণ্টৰিং মোক নালাগে মোক যদি মেণ্টৰিং লাগে মোৰ মেণ্টৰ মই নিজেই আৰু হ'ব নোৱাৰাটো একো ডাঙৰ কথা নহয় মই বিৰোধৰপে অন্তত চলি আছোঁ এজন বিধায়কৰ যিটো আইডেণ্টিটি আছে মেৰুদণ্ড নথকা বিধায়ক এজনৰ যিটো আইডেণ্টিটি তাতকৈ মই ভাবোঁ যে সমাজৰ 126টা সমষ্টিত ক্ষমতাহীন মানুহ এগৰাকী গ'লে 126টা সমষ্টিত মই 100জনকৈ মানুহ গোটাব পাৰোঁ সেইটোৱে মোৰ চেল্ফ আইডেণ্টিটি সেইকাৰণে মই মহিলাসকলক এটা বিনম্ৰ অনুৰোধ জনাম যে ক্ষমতাই একমাত্ৰ মানে সৰ্বোচ্চ হ'ব নালাগে মহিলাই নিজেই নিজৰ মেণ্টৰ হওক পুৰুষ এজনৰ মাথাৰে মহিলা এগৰাকীয়ে ডেলিভাৰী কৰাটো বন্ধ কৰিলে মহিলা আৰু 10 বছৰত দেখিব যে বহুত মহিলাই পুৰুষক চেৰাই নেতৃত্ব দিব পাৰিব আপুনি বিজেপিত বিগত 2টা দশক ধৰি থাকিল কিন্তু আজি কিছুদিনৰ পৰা বিজেপি ভিতৰ ভাগত আপোনাক লৈ ইমান এটা বিতৰ্ক কিয় হ'ল আপুনি কিয় বিজেপিত আকৌ নিজৰ স্থিতিটোৰ কাৰণে নিজৰ চিন্তাখিনিৰ কাৰণে ইমান উদাত্ত কণ্ঠৰে ক'ব লগা হ'ল মই চাওক এতিয়া মই এই কথাটো কেইবাটাও অনুষ্ঠানে মোৰ পৰা লৈছে ক'ব যে তেখেতে নিজৰ কথাখিনিকে কৈ প্ৰচাৰ কৰি থাকি ভাল পায় নেকি তেনেকুৱা ক'ব পাৰে কিন্তু সেইটো নহয় মই এটা কথাই ক'ব বিচাৰিছোঁ যে কোনো ৰাজনৈতিক দলত কেন্দ্ৰৰ পৰা অহা নেতাসকলক বাঘৰ আগত ছাগলী এৰা দি কোনো মহিলাক দিব নালাগে আৰু সেইটো মই বিৰোধ কৰিছিলোঁ মই কৈছোঁ যে উই আৰ নট এ চেলেবল প্ৰডাক্ট উই আৰ নট এন অবজেক্ট গতিকে মহিলাক তেনেকৈ ব্যৱহাৰ কৰিব নালাগে পলিটিক্সত আৰু সেইটোৱে মই বিৰোধিতা কৰিছিলোঁ আৰু হয়তো মই খুব মানে সৌভাগ্যশালী যে দিল্লীৱালা অন্ধ্ৰপ্ৰদেশৱালা মানুহে আহি পেলাই সহজলভ্য অসমীয়া মহিলা নহয় বুলি কৈ ইয়াৰ পৰা কিন্তু বেডিং বান্ধি গুচি যাবলগীয়া হ'ল মোক কিন্তু ডেটিঙত নিব নোৱাৰিলে সেইটো মোৰ আত্মসন্তুষ্টি তাতকৈ কেপিটেল মোৰ আৰু একো নাই আজি তাৰিখত আৰু সেইটো বিৰোধ কৰাৰ কাৰণে গোটেই মহিলাবিলাকে মোক এনেকুৱাকৈ আগুৰি ধৰিলে দুৰ্ভাগ্য তেওঁলোকে কিবা পোৱাৰ আশাতেই হওক বা নেতৃত্বৰ লগত ভালদৰি বোলোৱাৰ আশাতেই হওক তেওঁলোকে কিন্তু আজি তাৰিখত মানসিকভাৱে মোতকৈ বহুত অন্তৰ্দ্বন্দ্বত আছে আৰু মই মানসিকভাৱে বহুত সবল নেতৃত্বত এটা মোৰ নেতৃত্ব মই মোক নেতৃত্ব দিব পাৰিছোঁ গতিকে সেইটোৱে মোৰ ডাঙৰ
এটা ক্ৰেডিট আৰু মই সেইকাৰণে প্ৰত্যেকটো দলৰ প্ৰত্যেকজন নেতৃত্বক মই পুৰুষ প্ৰধান নেতৃত্বক মই এটা কথাই অনুৰোধ জনাম আপোনাৰো পত্নী আছে আপোনাৰো জীয়ৰী আছে গতিকে আপোনালোকে বাঘৰ আগত ছাগলী দিয়াৰ দৰে আপোনালোকৰ ন্যস্ত স্বাৰ্থৰ কাৰণে পুৰুষ নেতৃত্ব এজনৰ যেনত ইচ্ছাৰ বিৰুদ্ধে আপোনালোকে কেতিয়াও এগৰাকী মহিলাক আহিলা হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব সঁচাকৈ বাইদেউ আপুনি ৰাজনৈতিক দলত আছিল বৰ্তমান আপুনি কোনো ৰাজনৈতিক দলত নাই ৰাজনীতিক ক্ষেত্ৰখনলৈ যিকোনো এগৰাকী ব্যক্তিয়ে খুব সততাৰে কাম কৰিম বুলি আহিলে সমাজ সেৱাৰ কথা ভাবে এতিয়া আৰু বহু ব্যক্তিয়ে পুৰুষেই হওক বা মহিলাই হওক এটা ৰাজনৈতিক দলৰ এটা চাপ বিচাৰে কাৰণ কাম কৰাৰ কিছু সুবিধা থাকে কাৰণ তেওঁ কাৰোবাৰ আগত তেওঁ বক্তব্যখিনি প্ৰদান কৰিব পাৰে উচ্চ পৰ্যায়ৰ নেতাৰ আগত যে আমি এইখিনি কৰিব বিচাৰিছোঁ এইখিনি কৰিবৰ বাবে আমাৰ দলীয় এইখিনি সমৰ্থন লাগে যি কি নহওক আপোনাৰ মনৰ মাজত সদায় সমাজ সেৱাৰ চিন্তাখিনি আছে এতিয়া আপুনি কোনো ৰাজনৈতিক দলৰ লগত জড়িত হৈ নথকাকৈ আপুনি আপোনাৰ সমাজ সেৱাখিনি কেনেধৰণে আগবঢ়াইছে চাওক মই আপোনাৰ এইটো কথা ক্লিয়াৰ কৰি দিছোঁ মই সমাজ সেৱা কৰি থকা নাই মই যি কৰিছোঁ মোৰ এটা মনত এটা মানে সমাজ সেৱক বুলি ক'লে মই নাইটিংগেল বা মাদাৰ টেৰেজা কৈলাশ চেটাৰ্জী তেওঁলোকক ভাবোঁ গতিকে মই ইমান সেইখিনি মোৰ ধৃষ্টতা হোৱা নাই মই সমাজ সেৱা কৰা নাই মই যিখিনি কৰি আছোঁ মোৰ মনৰ মাজত এগৰাকী মানে ৰাইজৰ মাজত কাম কৰাৰ এগৰাকী মানুহ সোমাই আছে মোৰ আৰু মোক বিজেপিয়ে যি কৰিলে ভালেই কৰিলে আগতে আপোনালোকে মোক অকল বিজেপি বুলি আইডেণ্টিটিত জানিছিলে মই বিজেপিক এটা বস্তু মানে বিজেপিক প্ৰত্যাহ্বান হিচাপে লৈ পেলাই ক'লোঁ যে চৰ্চাত আপোনালোকে মোক ৰাখিব পৰাকৈ আপোনালোকে মোক এনেকুৱাকৈ ডাষ্টবিনলৈ দলিয়াই দিছিলে কিন্তু আজি 126টা সমষ্টিত মোক ভাল পোৱা মই 100গৰাকীকৈ মানুহ তৈয়াৰ কৰিব পাৰিলোঁ গতিকে সমাজৰ কাৰণে যিখিনি কাম কৰি আছোঁ একচুৱেলি মোৰ প্ৰতিষ্ঠাৰ কাৰণেই মই কৰি আছোঁ যদি কণ্ট্ৰাডিক্টৰী মই নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে কৰি থাকোঁতে মই সমাজত ক্ষতি নোহোৱা কিছুমান কাম কৰি গৈছোঁ যিটোৱে সমাজত ধনাত্মক দৃষ্টিৰে কাম কৰিছে কিন্তু মই মানে আপোনাৰ হিপক্ৰেচি আৰু মানে তথাকথিত কথাবিলাক কৈ বেয়া পাওঁ কোনো মানুহ অসমত আজি তাৰিখত সমাজসেৱক থকাহেঁতেন অসমৰ আজি এই অৱস্থা নহয় সমাজসেৱক অসমত নাই আজি তাৰিখত যিসকলে আছে সেলফ এজেণ্ডাত কৰি আছে গতিকে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে সেলফ এজেণ্ডাত কাম কৰক সব ৰাইজে আপোনালোকক দিছে তাৰ মাজতো ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ৰাজহুৱা সা সম্পত্তি ক্ষতি নোহোৱাকৈ ৰাজনৈতিক ক্ষমতাক আপোনালোকে যদি ধনাত্মক দৃষ্টিৰে ৰাইজৰ স্বাৰ্থত জাতি মাটিৰ স্বাৰ্থত যদি ব্যৱহাৰ কৰে তেতিয়াও আপোনালোকে সাষ্টেইন কৰি থাকিব পাৰিব গতিকে মই যি কৰি আছোঁ যাতে মোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কৰি থকা কামখিনি ৰাইজৰ ধনাত্মক দৃষ্টিৰে যাতে দুটা ভাল কাম হওক সেনেকৈ কাম কৰি আছোঁ বাইদেউ আপোনাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম দেখা পালোঁ সাধাৰণতে দেখা যায় বৰ্তমানৰ ৰাজনীতিত থকা ব্যক্তিসকল এটা ৰাজনৈতিক দলৰ লগত কিবা এটা বাক বিতণ্ডা ঘটিল বিশেষকৈ বহু ৰাজনীতিকৰ ক্ষেত্ৰত এয়াও দেখা যায় যে তেওঁ সম্ভাৱনাপূৰ্ণ ঠাইখনৰ পৰা তেওঁ টিকটটো নাপাব বুলি গম পালেও সেই ৰাজনৈতিক দলটো তেওঁ ত্যাগ কৰি অন্য এটা ৰাজনৈতিক দললৈ তেওঁ ঢাপলি মেলে এয়া ৰাজনীতিবিদসকলৰ ক্ষেত্ৰত দেখা যায় সেইবাবে বহু সময়ত বহুজন ৰাজনীতিবিদ ৰাইজে আস্থাত ল'ব নোৱাৰে আপোনাৰ ক্ষেত্ৰত আপুনি কিবা এটা মনোমালিন্য ঘটাৰ পিছত 20 বছৰীয়া এটা সুদীৰ্ঘ যাত্ৰাৰ কৰিও আপুনি বিজেপি এৰিলে কিন্তু আপোনাৰ ক্ষেত্ৰত এয়া কিয় নহ'ল যে আপুনি অন্য এটা ৰাজনৈতিক দলত জড়িত নহ'ল চাওক মই অন্য এটা ৰাজনৈতিক দললৈ এইকাৰণেই নগ'লোঁ মই যিটো ইছ্যুত ফাইট কৰি পেলাই আহিছোঁ তাৰপিছত যদি মই অন্য এটা দললৈ যাওঁ তেতিয়াহ'লে ৰাইজে ক'ব যে সুবিধাবাদ মই কিছুমান কথা সহ্য কৰিবলৈ দিগদাৰ পাওঁ গতিকে মই আজি তাৰিখত মই বহুতে মোক কয় যে আপোনালোকে কা আন্দোলন কৰিছে বাইদেউ আপোনালোকে কিবা কৰিব বিচাৰিছে আপোনালোকে নিৰ্বাচন খেলক সেইকাৰণে আঞ্চলিক গণমৰ্চা তৈয়াৰৰ জৰিয়তে আমি কৈছিলোঁ যে সকলো একত্ৰিত হৈ এটা আমি নিৰ্বাচন খেলাৰ ৰাজনীতি এটা কৰিব লাগে কিন্তু নিৰ্বাচন খেলাৰ অৰ্থ এইটো নহয় যে আপোনাৰ সকলো কথা জলাঞ্জলি দি পেলাই আপুনি নিৰ্বাচন এটা খেলি জিকি আহিব সেইকাৰণে ক'ৰবাত গৈ পেলাই আপুনি জইন কৰিব গতিকে সেইকাৰণে মই একচুৱেলি স্বাভিমানেৰে জীয়াই থাকি ভাল পাওঁ মানে এতিয়াও তথাপি আপুনি ছ'চিয়েল মিডিয়াত চালে যিবোৰ কথা কয় আপোনাৰ মানে আমাৰ নিচিনা ষ্ট্ৰং মেণ্টেলিটিৰ মানুহ নহ'লেতো ছ'চিয়েল মিডিয়া ডিলিট কৰি পেলাই ঘৰত বহি থাকিব কিন্তু মই সেইকাৰণে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে সকলোকে ক'ব বিচাৰোঁ যে পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ মানে স্বাভিমানেৰে যদি সঁচাকৈ আপুনি ৰাইজৰ হৈ কিবা কৰিব পৰা কথা আছে তেতিয়াহ'লে আপোনালোকে ক'ৰবাত জইন কৰক ক'বলগীয়া কথা একো নাই প্ৰত্যেকটো দলৰে নীতি আৰু আদৰ্শ ভাল কোনো দলৰ নীতি আৰু আদৰ্শ আৰু দৰ্শন কেতিয়াও বেয়া নহয় বেয়া কৰোঁ আমাৰ নিচিনা পলিটিচিয়ানবিলাকে সেইকাৰণে মই একচুৱেলি তেনেকৈ যে মই সেই নীতি আদৰ্শটোক লৈ পেলাই ক'ৰবাত গৈ মই নেতৃত্ব দিব পাৰিম নে নোৱাৰিম সেইটো কাৰণে তৈয়াৰ কৰোঁতে মই ক'তো যাব পৰা নাই হয় অতি সম্প্ৰতি আপোনালোকে আঞ্চলিকতাবাদী ৰাজনীতিত বিশ্বাসী আপোনালোকে আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰে জড়িত ব্যক্তিসকলক
এখন মঞ্চত আপোনালোকে লগ হ'ব বিচাৰিছে কিন্তু আপুনি এটা কথা বিশ্বাস কৰেনে যে আঞ্চলিকতাবাদী ৰাজনীতিক অসমৰ ৰাইজে পুনৰবাৰ বিশ্বাসত ল'ব ডেফিনেটলি তেনেকৈ হ'লে নকৰে আপুনি অসম গণ পৰিষদে কি কৰিলে আপুনি দেখিছে আৰু মোৰ ধাৰণাটো বেলেগ আঞ্চলিকতাবাদ মানে ৰাষ্ট্ৰীয়তাবাদ বিৰোধী নহয় মোৰ ধাৰণাটো একেবাৰে বেলেগ এইটো ৰাইজে কি ভাবে মই ক'ব নোৱাৰোঁ আমি ভাৰতক বাদ দি অসম নহয় আৰু অসমক বাদ দি ভাৰত নহয় আমাৰ আঞ্চলিকতাবাদী চিন্তাৰে আঞ্চলিক আমাৰ থলুৱা ৰাজহুৱা সম্পত্তিখিনিক নেতৃত্ব দি ৰক্ষণাবেক্ষণ দি ৰাষ্ট্ৰৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ ৰাষ্ট্ৰীয়তাবাদটো আমাৰ লগত থাকিবই আমি ভাৰতৰ বাহিৰৰতো আমি সাৰ্বভৌম অসমখন মানে কাণ্ট্ৰি নহয় ষ্টেট নহয় গতিকে আমাৰ গোটেই কনচেপ্টবিলাকেই ক্লিয়াৰ নহয় একচুৱেলি ভুলকৈ যায় বাৰ্তাটো আমাৰ বহুতে কৈছে যে আমি ৰাষ্ট্ৰীয়তাবাদৰ লগত থাকিব নোৱাৰোঁ ৰাষ্ট্ৰটো থাকিবই মই এজ এ ইণ্ডিয়ান আই ফিল প্ৰাউড মই ইণ্ডিয়ান হিচাপে প্ৰাউড কৰোঁ কিন্তু অসমৰ বাহিৰৰ হিচাপে নহয় অসমীয়া এগৰাকী ইণ্ডিয়ান হিচাপে মই নিজকে প্ৰাউড কৰোঁ যাতে অসমৰ আপোনাৰ এতিয়া দুৰ্ভাগ্যজনক কথা আজি বিভিন্ন ব্যক্তিসকলে কৈ আছে আমাৰ কা আন্দোলনতো যে আমি ৰাষ্ট্ৰীয়তাবাদৰ পিঠিত উঠি পেলাই ক'লৈকো নাযাওঁ মোৰ লগত যদি আপুনি সোধে মোক মই এনে বেয়া পাব পাৰে কোনোবাই মই কিন্তু ৰাষ্ট্ৰৰ লগত আছোঁ কিন্তু আঞ্চলিকতাবাদৰ সত্তাটোক মই তেতিয়াও বিজেপিত থাকোঁতে মই খুব খামুচি ধৰি আছিলোঁ সেইকাৰণে গেৰুকামুখত মই যোৱা নাছিলোঁ বাংলাদেশৰ বৰ্ডাৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া ঝাণ্ডা উঠাব গৈছিলে মই ষ্টেট ছেক্ৰেটাৰী মই যোৱা নাছিলোঁ পিঁয়াজৰ মালা বাইদেউহঁতে যেতিয়া পিন্ধিছিলে কাৰণ যেতিয়া ছাপ্লাই কমে ডিমাণ্ড বাঢ়ে তেতিয়া মই কিন্তু পিন্ধা নাছিলোঁ গেছৰ চিলিণ্ডাৰ লৈ প্ৰচেছন কৰোঁতে মই যোৱা নাছিলোঁ মই আঞ্চলিকবাদী কথাটোক বিজেপিত থাকোঁতেও মই আঞ্চলিকতাবাদী কিন্তু ৰাষ্ট্ৰীয়তাবাদৰ মই বিৰোধী নহয় কাৰণ মই ইণ্ডিয়ান হিচাপে প্ৰাউড কৰোঁ আমিতো ৰাষ্ট্ৰ ইণ্ডিয়াৰ বাহিৰৰ নহয় গতিকে এতিয়া আঞ্চলিকতাবাদৰ কথাটো যিটো দোকানদাৰী চলিছে বহুতৰ আজি এজিপি দিনৰতে তাৰপিছত এতিয়া আঞ্চলিকতাবাদ ক'লে ৰাইজ আশ্বস্ত নহ'ব আঞ্চলিকতাবাদক নেতৃত্ব দিব পৰাকৈ আপুনি নেতৃত্ব দিব লাগিব তেতিয়া মানুহে ৰাষ্ট্ৰীয়তাবাদকো একচেপ্ট কৰি ল'ব হয় হয় বাইদেউ আমি ৰাজনীতিক ক্ষেত্ৰখনলৈ আহোঁ এতিয়া ভোটাধিকাৰ 18 বছৰলৈ গ'ল 18 বছৰীয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে আমাৰ নেতৃত্ব নিৰ্বাচন কৰিব পাৰে কাক তেওঁলোকে ভোট দিব আজিৰ ছাত্ৰ ছাত্ৰীসকলে কাৰণ আপোনালোকে বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকল হওক বা মধ্যবয়সীয়া বয়সস্থ সকলোৰে ওচৰলৈ আপোনালোক যায় তেওঁলোকৰ লগত মত বিনিময় হয় আজিৰ ছাত্ৰ ছাত্ৰীসকলে ৰাজনৈতিকভাৱে কিমান দূৰ সচেতন তেওঁলোকে আমাৰ সমাজনীতি দেশৰ অৰ্থনীতি দেশৰ ৰাজনীতি বা দেশখনৰ কথা তেওঁলোকে কেনেধৰণে জানে চাওক যুৱ প্ৰজন্মইতো মোদী চৰকাৰকতো পাৱাৰত আনিলে যুৱ প্ৰজন্মই আনিলে গতিকে আজি তাৰিখত যুৱ প্ৰজন্ম ৰাজনৈতিকভাৱে বহুত সক্ৰিয় আৰু ৰাজনৈতিকভাৱে বহুত সচেতন কিন্তু সাইমনটেনিয়াছলি আপুনি দুটা কথা ক'ব লাগিব প্ৰত্যেকটো দলই যুৱ প্ৰজন্মক যিটো ছ'চিয়েল মিডিয়াৰ মাজত 1500 টকা দি পেলাই তেওঁলোকক যিটো যুৱ শক্তিক যিটো অৱক্ষয়ৰ ফালে নিয়োজিত কৰিছে ই কিন্তু সমাজখনক বিকলাংগ কৰি তুলিব আপোনাক মই এটা চিম্পল উদাহৰণ দিওঁ আপুনি যদি আজি চিগাৰেট এটা খোৱা আৰম্ভ কৰে কাইলৈ আৰু এটা খাব তাৰপিছত আপোনাৰ হেভিচুৱেট হৈ গৈ থাকিব আজি যুৱ প্ৰজন্মক যিবিলাক ল'ৰাই খুব ধুনীয়াকৈ ট্ৰল কৰোঁতেও যিবিলাক লেংগুৱেজ লিখে তেওঁলোকে এইটো ব্যৱস্থাত জড়িত হৈ গৈ থাকোঁতে এটা দিনত তেওঁলোক মানে এডিক্টেড হৈ যাব বেয়া সংস্কাৰৰ ফালে তেওঁলোক এডিক্টেড হৈ যাব গতিকে প্ৰত্যেকটো মই ৰাজনৈতিক দলকে কৈছোঁ যে IT সেলত আপোনালোকে শালীনভাৱে ল'ৰা ছোৱালীসকলক যুৱ প্ৰজন্মক বিপথে পৰিচালিত নকৰাকৈ শালীনভাৱে IT সেলত যুৱ প্ৰজন্মক নিয়োজিত কৰক যাতে সঁচা বাৰ্তা যাওক ঘৃণাৰ বাৰ্তা মানে আপোনালোকে প্ৰেৰণ কৰিবৰ কাৰণে যুৱ প্ৰজন্মক আপুনি গোটেই সৰ্বভাৰততে গোটেই পৃথিৱীৰ ভিতৰত ফেচবুকত IT সেলত ভাৰতৰ মানে যুৱ প্ৰজন্ম অধিকাংশ নিয়োজিত হৈ আছে গতিকে যুৱ প্ৰজন্ম ৰাজনৈতিকভাৱে যিমান সচেতন ৰাজনৈতিকভাৱে যিমান সজাগ কিন্তু যুৱ প্ৰজন্মক কিন্তু ৰাজনৈতিক দলে বিপথে পৰিচালিত কৰিছে মানুহৰ মাজত ঘৃণা সৃষ্টি কৰাৰ মানে পৰিকল্পনাৰে ই ভয়ংকৰ বিপদৰ ফালে যুৱ প্ৰজন্ম গৈ আছে গতিকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যিটো বেয়াকৈ লিখাৰ যিটো পাৰদৰ্শিতা আছে সেইটো আপোনালোকে পজিটিভ ইউথ মানে ৱেট আপোনালোকে ব্যৱহাৰ কৰক অন্যথাই কিন্তু যুৱ প্ৰজন্মই সমাজত এক ব্যাপক ভয়ংকৰ মানে বিশৃংখলতাৰ সৃষ্টি কৰিব হয় বাইদেউ আমি কৰ্ম সংস্কৃতিত বিশ্বাসী আপুনি নিজেও দেখি আহিছে যে কৰ্ম নকৰিলে একো জীয়াই থকাৰ কোনো সুবিধা নাই যেহেতু আমি প্ৰায়ভাগ ব্যক্তিয়ে মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু কৃষি খণ্ডত আমি অসমৰ 80% ব্যক্তি কৃষি খণ্ডৰ লগত জড়িত কিন্তু সেই বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰা যদি আপুনি 2020 চনলৈকে চাই আমি কিন্তু সময়ে কেৱল আন্দোলন কৰিছোঁ
এতিয়া কথাটো হ'ল বাইদেউ এই আন্দোলন কৰি আমি কিমান দূৰ সফল হৈছোঁ, আমাৰ প্ৰাপ্য অধিকাৰ আমি কিমান দূৰ পাইছোঁ, আৰু আন্দোলন কৰাৰ যোগেদি আমি কেৱল ৰাজপথত উদাত্ত কণ্ঠৰে চিঞৰিবলৈ শিকিছোঁনে, নে প্ৰকৃতাৰ্থত আমি আমাৰ কৰ্মক আমি সেৱা কৰিবলৈ, কৰ্মক আমি শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ? খুব সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাটোত আন্দোলনো লাগিব, প্ৰতিবাদো লাগিব। একেবাৰে আন্দোলন আৰু প্ৰতিবাদটো নকৰিলে চৰকাৰী পক্ষক যেতিয়া ক্ষমতাই মূৰত ধৰে তেতিয়া তেওঁলোকক এটা লাইনলৈ আনিব নোৱাৰে। কিন্তু বৰ্তমানৰ চৰকাৰখন এনেকুৱা এটা অৱস্থা হৈছে একো কৰি আপুনি লাইনত আনিব নোৱাৰে, তেওঁলোক এডামেন। গতিকে আৰু এটা কথা হৈছে সেইটো এডামেন হোৱাৰ গুৰিতে হৈছে আন্দোলন আৰু প্ৰতিবাদ কৰি আপুনি দিল্লীত উলংঘ হোৱাৰ পাছত আকৌ সেই একেটা কি কাৰণত দিল্লীত উলংঘ হৈছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে হৈছে, কা বিৰুদ্ধে হৈছে, তাৰপিছত সেইখিনি মানুহে আকৌ আহি পেলাই বিজেপিত জইন কৰিছে। গতিকে কথাটো হৈছে যে এতিয়া আন্দোলনকাৰীকো বিশ্বাসত নোলোৱা হৈছে। আপুনি এতিয়া দেখিছে গণ্ডাই গণ্ডাই মানুহ, কা বিৰোধী কৰা মানুহ ইটো দলত সিটো দলত জইন কৰি আছে। আজি বিজেপিটো জইন কৰিব, বেলেগতো জইন কৰিব, মানুহে জইন কৰি আছে। গতিকে ৰাইজে আন্দোলনকাৰী কৰাটো হৈছে মানে নেতা সৃষ্টি কৰা ফেক্টৰীৰ নিচিনা হৈ গৈছে এতিয়া, যে আন্দোলন কৰিম একদম উদাত্ত কণ্ঠৰে শিৰ চিৰ ফুলাম। যেনেকৈ আপুনি তপন গগৈহঁতক দেখিছিলে, তেওঁলোকে একদম অসম চুক্তিলৈ ইমান আন্দোলন কৰিলে, এতিয়া তপন গগৈক মানুহে চিনি বিচাৰি নাপায়। মনোজ বৰুৱা আপুনি দেখিছে কি অৱস্থা হৈছে। গতিকে আন্দোলনটো মানে লাগে, কিন্তু সঁচা অৰ্থত আন্দোলন লাগে। এতিয়াতো আন্দোলন কৰি পেলাই মানে কেমেৰাত গৈ পেলাই কোনে বেছি চিঞৰিব পাৰিছে, তাৰপিছত তেওঁক টাৰ্গেট কৰি কোনটো দলে ফিটিং চিটিং দি লৈ গৈছে, সেইটোৱে যদি আন্দোলন হয় তেতিয়াহ'লে আন্দোলনৰ ওপৰত মানুহৰ বিশ্বাস নাথাকিব। আৰু বাইদেউ মোৰ কিছুমান কথা দুখ লাগে, কেতবোৰ নেতৃত্বৰ বাবে সৰল সহজ মানুহখিনি, যেনেকৈ আমি ক'লোঁ যে গুৱাহাটীত 5জনকৈ যুৱক, নিৰীহ যুৱক আমি 2019 শেষৰ ফাললৈ আমি হেৰুৱালোঁ। হয়, আৰু বাইদেউ আমি সেই সময়খিনিতে যি আন্দোলন হৈছিল আমি দেখা পাইছোঁ যে উজনিৰ পৰা কোনো কথা নভবাকৈ নিচিন্তাকৈ এঢল, তাত হয়তো বৃদ্ধাও থাকিব পাৰে, মধ্যবয়সীও থাকিব পাৰে, তেওঁলোকে খোজকাঢ়ি উজনি কোনোবা এখন চহৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছে। আমি নামানো, এই আইন আমি নামানো। কিন্তু সেই সকল ব্যক্তিৰ যিখিনি ক্ষতি হ'ল সেই ক্ষতিখিনি পূৰাবলৈ, আৰু উজনি বহু ঠাইত বহু ঘৰ ধ্বংস কৰিছে, বহু হিংসাত্মক কাৰ্য ৰূপায়িত কৰিছে, আৰু সেই ধ্বংসখিনি পূৰাব কোনে? কাৰণ সেই ধ্বংস কৰিবলৈ উদগনি দিয়া নেতাসকলে আজি আকৌ ৰাজনীতিৰ শৰণাপন্ন। সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই আৰম্ভণিতে আপোনাক কৈছোঁ যে আমাৰ নেতৃত্বৰ অভাৱ। এতিয়া নেতৃত্বৰ অভাৱ হোৱাৰ লগে লগে আপোনাৰ চাওক, আজিৰ তাৰিখত ময়ো বেলেগ এটা দলত যাব পাৰোঁ, ময়ো নিৰ্বাচন এটা খেলিব পাৰোঁ। মই সকলোকে এটা কথা বিনম্ৰভাৱে অনুৰোধ জনাইছিলোঁ, আজি লুৰিণজ্যোতি গগৈ তেওঁলোককো কৈছোঁ, KMSSকো কৈছোঁ যে আমাৰ চিন্তা আৰু পন্থা আৰু আমাৰ গোটেই যিটো অধিকাৰক লৈ পেলাই আমি আন্দোলন কৰিছোঁ সকলোৰে একেই। গতিকে আমি ঐক্যবদ্ধভাৱে আপোনালোকে নেতৃত্ব দিবৰ কাৰণে আহক। কিন্তু এতিয়া নেতৃত্ব দিয়াৰ সময়তে প্ৰত্যেকে ইমান বেছি কেলকুলেশ্যনবিলাক কৰি দিছে। কোনোবাই কৈছে যে আঞ্চলিকতাবাদ কৰিম, কোনোবাই কৈছে ৰাষ্ট্ৰীয়তাবাদ নামানিম। আল্টিমেটলি আমি স্থিতিৰ পৰা আঁতৰি গৈছোঁ, আমাৰ যিটো মেইন এজেণ্ডাটোৰ পৰা আঁতৰি গৈছোঁ। এতিয়া সেইকাৰণে এই যে আপুনি কৈছে ক্ষতিপূৰণবিলাক কোনে দিব, কোনেও ক্ষতিপূৰণ দিব নে? অসমীয়া জাতি আজি একদম মানে বেয়াৰ ফালে ধাৱমান হৈছে। আজি গোটেই ভাৰতবৰ্ষৰ GDP 3.5 বুলি গুচি গৈছে। আদানী আম্বানীয়ে গোটেই চৰকাৰখন চলাইছে, নামতে ৱাস্তে এখন চৰকাৰ দিল্লীত আছে। এইখন চৰকাৰত নৰেন্দ্ৰ মোদী গোটেই এনটিএ টিমটো ডিজাইন কৰি আছে আদানী আৰু আম্বানী। আপুনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো আজিৰ তাৰিখত গুচি গ'ল। আজিৰ তাৰিখত যুৱ প্ৰজন্মৰ ভৱিষ্যত নাই, কাৰণ কৰ্পৰেটৰ ওচৰত আপোনাৰ কেতিয়াও ভৱিষ্যত নাথাকে। চৰকাৰৰ আপোনাৰ PSU জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আপোনাৰ মনমোহন সিং ডাঙৰীয়ালৈকে PSU মানে প্ৰত্যেকজনেই 23টা 20টা 28টাকৈ তেওঁলোকে পাব্লিক ছেক্টৰ ইউনিট তেওঁলোকে এষ্টাব্লিছ কৰিছিলে। আজিৰ তাৰিখত সকলোবিলাক বিক্ৰী আৰম্ভ হৈ গৈছে। আজি প্ৰায় পাব্লিক ছেক্টৰ প্ৰত্যেক ইউনিট প্ৰাইভেট ছেক্টৰ হৈ গৈ আছে। আপুনি অসমৰ ক্ষেত্ৰতে চাওকচোন, এই বিগত এই বছৰ কেইটাত অসমৰ কোনটো ইণ্ডাষ্ট্ৰি তেল গ'ল, গেছ গ'ল, চাহপাতৰ গ'ল, এতিয়া আপোনাৰ তেওঁলোকে গোটেই আপুনি মই ইণ্টুলৈ নাযাওঁৱেই, পাব্লিক ছেক্টৰ আপুনি 2টা কাগজ কল তেওঁলোকে কাৰ্যক্ষম কৰিব নোৱাৰিলে। গতিকে এই এটা ভয়ংকৰ পৰিস্থিতিত যদি আমাৰ আন্দোলনকাৰী নেতৃত্ব দিয়া নেতাসকলে যদি এতিয়া কেলকুলেশ্যন কৰি থাকে, প্ৰথম আপোনাৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ, যদি সঁচাকৈ আইন আৰু নীতিক যদি সঁচা অৰ্থত নৈতিকতাৰে আপুনি নেতৃত্ব দিব বিচাৰিছে, ফাৰ্ষ্ট ইউ হেভ টু উইন দ্য ইলেকশ্যন। প্ৰথম আপুনি জিকি আহিব লাগিব, আৰু জিকি আহিবৰ কাৰণে পলিটিকেল ফৰ্মুলা যিটো হ'ব, ইউ হেভ টু এপ্লাই দ্য পলিটিকেল ফৰ্মুলা।
আপুনি পলিটিকেল ফৰ্মুলাত যাব লাগিব আপুনি ৰাইজক আশ্বস্ত হ'ব পৰাকৈ আপুনি এনেকুৱাকৈ নিৰ্বাচনটো খেলিব লাগিব যে ৰাইজে কমফৰ্ট ফিল কৰিব লাগিব য়েছ মীৰা বৰঠাকুৰে ইলেকশ্যন খেলিছে তেখেত জিকিব কিন্তু আপুনি যদি ক'তো আপুনি যদি ফৰ্মুলাটোত এপ্লাই নকৰে তেতিয়াহ'লে ৰাইজ আশ্বস্ত নহ'লে আপুনি জিকি আহিব নোৱাৰে জিকি আহিব নোৱাৰিলে আপোনাৰ নীতি আৰু নৈতিকতা কি হ'ব আপুনি প্ৰমাণ কৰিব নোৱাৰে গতিকে আপুনি জিকি আহিব পাৰিব লাগিব এতিয়া মই সেইকাৰণে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেকটো কা বিৰোধী আন্দোলনৰ অকল কা এটা নিৰ্বাচনৰ ইছ্যু হৈ থাকিব নোৱাৰে প্ৰত্যেকটো জাতীয় সত্তাক মই এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে বিজেপিক বিৰোধ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে সক্ষম হ'বৰ কাৰণে ৰাজনৈতিক ফৰ্মুলা এপ্লাই কৰি প্ৰথম আপোনালোকে জিকি আহি বিধানসভালৈ আহক তাৰপিছত আপোনালোকে মানসিকভাৱে সবল হৈ নেতৃত্ব কেনেকৈ দিব জিকি আহিলেহে সেই প্ৰশ্নটো আহিব কিন্তু জিকি নাহি পেলাই যদি ভোটহে কেৱল ভাঙিব পৰা যায় ভোটহে বিভাজন কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ ভৱিষ্যত এনেকুৱা দিশত গতি কৰিছে য'ত আমি বেলেগ কথা বাদেই দিলোঁ দুটাকৈ কাগজ কল সক্ষম কৰিব নোৱাৰে এখন চৰকাৰৰ হাতত অসমৰ ভৱিষ্যত কিন্তু অন্ধকাৰ গতিকে সকলো শক্তি আপুনি যেনেকৈ বানপানী হ'লে বাঘ ভালুক সাপ নেউল চব এক হয় নে নহয় কাৰণ আপুনি বানপানীত উঠি যাব নে আপুনি মাথাউৰিলৈ আহিব গতিকে এই সন্ধিক্ষণত জটিল সময়ত সকলো এক হৈ লৈ পেলাই জিকি আহি তাৰপিছত লুৰিণজ্যোতি গগৈ দীপাংকৰ নাথ অখিল গগৈ তেওঁলোকে দেখুৱাওক যে আমি নেতৃত্ব দিছোঁ আমাৰ অসমৰ স্বাৰ্থত যাতে ক'তো ব্যাঘাত নহওক গতিকে কাৰ এজেণ্ডাত কাম কৰিব পিছত বেলেগ কথা তেওঁলোকে নিজৰ এজেণ্ডাত কাম কৰক অসমৰ এজেণ্ডাত কাম কৰক সন্মিলিত এজেণ্ডাত কাম কৰক নেতৃত্ব দিয়ক এতিয়া যদি ক্যালকুলেশন কৰি থাকে তেতিয়ালে দেখিব যে ভূতে ভাঙা হ'ব হয় বাইদেউ ক্ষুদ্ৰ আচলতে আমাৰ ৰাজনৈতিক নেতাসকলে ইমান ক্ষুদ্ৰ স্বাৰ্থত জড়িত হৈ থাকে নিজৰ আমি আপুনি বাৰে বাৰে কৈ আছে সেই নামটো গোপীনাথ বৰদলৈ তেওঁলোকে নিজস্ব স্বাৰ্থ একো নাজানিছিল শৰৎ সিংহৰ দৰে সেই মহান নেতাসকল তেওঁলোকে নিজৰ কথা লক্ষ্যধৰ চৌধুৰীৰ দৰে নেতাসকল নিজৰ কথা একো ভবা নাছিল কিন্তু আজি নেতৃত্ব দিয়া ব্যক্তিসকলে যদি সকলোকে আগুৱাই নিব লাগে অকণমান হ'লেও পাৰিবাৰিক নিজৰ চিন্তা বাদ দি সমাজখনৰ কথা ভাবক কাৰণ আচলতে কোনো কাকো ক্ষমা নকৰে কাললৈ তেওঁলোকৰ খ্যাতি কেনেধৰণে ৰৈ যাব পাৰে সেই কথাষাৰ অলপ পৰিপক্ক মগজুৰে চিন্তা কৰিলে বেছি ভাল বাইদেউ খুব ভাল লাগিল কথা পাতি আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ যি নতুন ইচ্ছা নতুন প্ৰচেষ্টা আঞ্চলিকতাবাদী ৰাজনীতিৰ যি আপোনালোকৰ নতুন পৰিকল্পনা সেই পৰিকল্পনা সফল হওক সুদিন আহক অসমলৈ ভাল দিন আহক কাৰণ যিসকলে আমি এটা বন্ধ কোঠালিত এটা বাকচৰ মাজত এটা ইলেক্ট্ৰনিক যন্ত্ৰত আমি বুটাম টিপো এটা ৰাজনৈতিক দলৰ এজন ব্যক্তিৰ নামত তেতিয়া আমি কিন্তু খুব আশাৰে বুটামটো টিপো আৰু আমি ভাবোঁ ভাল দিন আহিব এওঁলোকে আমাক ভাল কৰিব কাৰণ মই খালি একন মাজত আপোনাক এটা কথা কৈছোঁ কাৰণ আপোনাৰ এই অনুষ্ঠানটো হয়তো ৰাইজে চাব মই সকলোকে এটা বস্তু মানে ক'ব বিচাৰিছোঁ যে আমি বাৰে বাৰে টেষ্টেড যিবিলাক নেতাক ব্যাগুম নেতা বুলি ভাবি পেলাই তেওঁলোকক প্ৰক্ষেপ কৰোঁ নতুন নেতাৰ সন্ধান কৰক হয় নতুন যুৱ প্ৰজন্মক সন্ধান কৰক এতিয়া আপোনালোকে যিবিলাক শ্ব'কল নেতা সেই শ্ব'কল নেতাবিলাকক আপুনি আজি অতুল বৰাক ৰাইজৰ হাতত যথেষ্ট বুটামটো টিপাৰ ক্ষমতাটো আছে অতুল বৰাক দোষী লাভ নাই তেওঁ গোটেই জাতীয় সত্তাটোক নষ্ট কৰাৰ পিছত যদি আকৌ ভোট দিয়ে তেতিয়া তেওঁ ৰাইজৰ পালছটো পাই গ'ল সেইকাৰণে মই সকলোকে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কৈছোঁ যে নতুন নেতাৰ সন্ধান কৰক যাৰ মিছন আৰু ভিজন ক্লিয়াৰ হয় হয় আৰু যি পৃথিৱী দেখিছে জ্ঞানৰ ভাণ্ডাৰ আৰু পৃথিৱীখনক তেওঁ হাতৰ মুঠিত অধ্যয়ন কৰিছে আৰু যি সমাজখনক জানে হয় বাইদেউ বহুত ভাল লাগিল আপোনাক খুব সৰু এটা উপহাৰ দিব বিচাৰিছোঁ বাইদেউ এইখন আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে তৈয়াৰ কৰিছে আমি টুৰিজিমৰ সহযোগত ব্যতিক্ৰমে তৈয়াৰ কৰিছোঁ আৰু এইখন তৈয়াৰ কৰাৰ বাবে মহিলাসকলে কিছু অৰ্থ লাভ কৰিছে আৰু মই এইখন আপোনাক দিব বিচাৰিছোঁ আৰু বাইদেউ এখন সৰু কিতাপ আপোনাক দিছোঁ ভাল লাগিলে হয় দৰ্শক এগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেত্ৰী মীৰা বাইদেউ খুব যোগাত্মক চিন্তা চৰ্চাৰে সঁচা কথাৰে আৰু নিজৰ জীৱনটোক আগবঢ়াই লৈ যোৱা আৰু লগতে ভৱিষ্যতৰ পৰিকল্পনাৰে আগবাঢ়ি যোৱা এগৰাকী নেত্ৰী আমি আশা ৰাখিছোঁ এগৰাকী নেত্ৰীৰ সুযোগ্য নেতৃত্বত তেখেতৰ পৰিকল্পনাত অনাগত দিনবিলাকত আমি খুব সুন্দৰ এখন সমাজ পাম আৰু যিখন সমাজত আমি সকলোৱে মূৰ তুলি কথা ক'ব পাৰিম আজিলৈ এই অনুষ্ঠানৰ পৰা মীৰা বাইদেউ আৰু মই বিদায় লৈছোঁ ধন্যবাদ